আজি বড়োসকলৰ মূল ধৰ্ম বাথৌ মহাসভাৰ পদবী দায়িত্ব অৰ্পণ আৰু শপত গ্ৰহণ। সদৌ বাথৌ মহাসভাৰ তৃতীয় বাৰ্ষিক অধিৱেশনত নিৰ্বাচিত পদবীসকলৰ পদবী দায়িত্ব অৰ্পণ আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় হৰিশিঙা বাথৌ মহাসভাৰ বাথৌ মন্দিৰত। বাথৌ থাপনত এক ঈশ্বৰ বাথৌক সাক্ষী কৰি নৱনিৰ্বাচিত পদবীসকলক মূলদৌৰী কাশীনাথ স্বৰ্গীয়াৰী লগতে সদ্যবিদায়ী পদবীসকলে নৱনিৰ্বাচিত সভাপতি শুভাৰাম বসুমতাৰী আৰু সাধাৰণ সম্পাদক গণেশ দৈমাৰীৰ লগতে মাইনাও আফাত লাইমৌন আফাত পদবীৰ দায়িত্ব অৰ্পণ কৰে। নৱনিৰ্বাচিত সভাপতি শুভাৰাম বসুমতাৰীয়ে সাংবাদিকক এনেদৰে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আমাৰ যিখিনি সংবিধান আছে সেই সংবিধান মতে লৈ যাম বুলি আশা ৰাখিছোঁ। তেনে ক্ষেত্ৰত দেখিছোঁ যে বড়োসকলৰ মূল ধৰ্ম যদিও বহুতো ধৰ্ম সিঁচৰিত হৈ আছে বড়ো ধৰ্ম। হয়, যে আমাৰ বাথৌ ধৰ্মৰ মাজতে বহুত বিভাগ আছে, এইটো আমি আলোচনাৰ মাধ্যমে যিবোৰ নিয়ম নীতিৰ অলপ কিবা আছে আশা আছে এইবোৰ আশাটো চেমিনাৰ বা আলোচনা চক্ৰ দি দূৰ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। পিছলৈ যাতে এইবিলাক কি আমাৰ একগোট হ'ব আৰু বাকী যিখিনি আমাৰ বিশেষকৈ আমাৰ দক্ষিণ আৰু উত্তৰ পাৰত খ্ৰীষ্টানৰ যিটো প্ৰভাৱ নিশ্চয় আমাৰ ধৰ্মৰ প্ৰতি বাথৌ ধৰ্মৰ প্ৰতি কিছুমানৰ কিবা আছে যে বিশ্বাসটো কমি আছে। সেই বিশ্বাস কমাৰ কাৰণে তেওঁলোকে আমি কি ক'ম যে ৰেডিমেড ধৰ্মৰ প্ৰতি তেওঁলোকে কিবা হৈছে আকৃষ্ট হৈছে, সেইকাৰণে বেলেগ ধৰ্মত গুচি যোৱা বুলি আমি অনুমান কৰিব পাৰিম। এই ক্ষেত্ৰত যিহেতু বাথৌ ধৰ্মৰ যিখিনি নিয়মাৱলী আছে সেই নিয়মাৱলীবিলাক প্ৰকৃততে কিহৰ ওপৰত ভিত্তি কৰি পূজাটো আমাৰ পঞ্চতত্ব শ্ৰীযোগটো আমি আমাৰ ভগৱান এক ঈশ্বৰবাদ আমি কিবা কৰোঁ বিশ্বাস কৰোঁ আৰু সৰ্বশক্তিমান সেই শ্ৰীযোগটো আমি কি কৰোঁ এটা কি বুলি কয় এইটো চিহ্ন বুলি কিবা কৰোঁ আৰু কি চিন্তা কৰোঁ, তেওঁৰ প্ৰতীক হিচাপে আমি ব্যৱহাৰ কৰোঁ। শ্ৰী মানে জীৱন, যোগ মানে আত্মা। আজি যিহেতু আপুনি দায়িত্বভাৰ গ্ৰহণ কৰিলে, কেনে লাগিছে আপোনাৰ? ভালে লাগিছে, সমাজৰ বা ৰাইজৰ কাম কৰাৰ কাৰণে বা ধৰ্মীয় কাম কৰাৰ কাৰণে ভালে লাগিছে। মই আশা কৰোঁ যে মই প্ৰায় বাথৌ ধৰ্মৰ লগত যোৱা 16টা বছৰ মই কিবা আহিছোঁ সম্পৰ্ক ৰাখিছোঁ আৰু এইবাৰ মই যিহেতু সদৌ অসম, কেৱল সদৌ অসম বুলি নহয় দুলাৰাই অল ইণ্ডিয়া এই কিবা অৰ্গেনাইজেশ্যনৰ যিহেতু দায়িত্ব লৈছোঁ সেইটো মই ভালদৰে চলাই যাব পাৰিম বুলি আশা ৰাখিছোঁ। দেখিছোঁ বাথৌ মহাসভাৰ যোগেদি অন্য দেশত থকা বড়োসকলৰো বাথৌৰ প্ৰভাৱ পৰি আছে বৰ্তমানলৈকে, নেপাল তেনেকুৱা বাংলাদেশ এইবিলাক। তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ, আপুনি কি ধৰণৰ কাম কৰি যাব সেইবিলাক? হয়, বাথৌ ধৰ্ম আমাৰ নেপাল বা পশ্চিমবংগতো আছে আন্তঃৰাষ্ট্ৰীয়, আৰু বাংলাদেশতো তেওঁলোকৰ যিখিনি কিবা পুৰণি ধৰ্ম সেই পুৰণি ধৰ্মবিলাক অলপ এৰি গৈছে। বিশেষকৈ মই 3বাৰ গ'লোঁ বাংলাদেশত। বাংলাদেশৰ মানুহে কিবা বেছিভাগ খ্ৰীষ্টান আছে আৰু কিছুমান নিজৰ ধৰ্মৰো আছে। ঠিক একেদৰে মই আকৌ নৰৱেতো গৈছিলোঁ। নৰৱেত আমাৰ বড়ো কিবা আছে, অলপ সম্পৰ্ক আছে, বড়ো চিটি আছে, তাতেও গৈছোঁ। আছামীসকলৰ লগত আমাৰ গোটেই প্ৰায় সাংস্কৃতিক মিল, কিন্তু ধৰ্মৰ ফালৰ পৰা অলপ ডিফাৰেঞ্চ আছে। এতিয়া আশা ৰাখিছোঁ যে আমাৰ ভাৰতৰ বাহিৰেও যিমানবোৰ ৰাষ্ট্ৰ আছে সেইবোৰ ৰাষ্ট্ৰত আমি কিবা কৰি অনুসন্ধান কৰি বাথৌ ধৰ্মক প্ৰচাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু বিশেষকৈ আমাৰ যিহেতু আমি চীন তিব্বতৰ মানুহ, তিব্বতত কিমান ধৰণৰ আছে সেইটো আমাৰ ৰিচাৰ্চ কিবা আছে, গ্ৰুপ আছে, সেই ৰিচাৰ্চ গ্ৰুপত। আপুনি যিহেতু দায়িত্বভাৰ কৰিলে, তেনে ক্ষেত্ৰত আপোনাৰ ধৰ্মাৱলম্বী লোকসকলক আপোনাৰ বিষয়ববীয়াসকলৰ পৰা কেনেকৈ সহায় সহযোগিতা বিচাৰে? আলোচনা কৰিব লাগিব, তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব, আৰু ধৰ্মীয় যিহেতু কেতিয়াবা মতা হয় ধৰ্মীয় কনফাৰেঞ্চবিলাকত তাতে ভাগ ল'ব লাগিব।